তেওঁলোকে আচলতে বিবাহটোতো বহু আগতে তেওঁলোকৰ হৈ গ'ল, কিন্তু সামাজিক নীতি নিয়মখিনি হোৱা নাই। আৰু সামাজিক নীতি নিয়মখিনি নোহোৱাৰ কাৰণে তেওঁলোকে সমাজত আহিলেও কিছু পিছত থাকিবলগীয়া হয়। যিখিনি ভকতক সেৱা আগবঢ়াব লাগে তেওঁলোকে সেই সুবিধাখিনি ল'ব নোৱাৰে। গতিকে ব্যক্তিগতভাৱে তেওঁলোকে বিবাহ হ'বলৈ যাওঁতেও তেওঁলোকৰ পৰিচালনাৰ ক্ষেত্ৰত কিছু অসুবিধা আছে। গতিকে আমি সদৌ ৰাইজে চকৰিকাৰসমূহ ৰাইজে আলোচনা কৰি পেলালৈ এই বহাগ মাহতেই এই পবিত্ৰ দিনটোতেই সকলো 10যোৰ বিয়া আমি একেলগে পাতি দি পেলাই তেওঁলোকক উদ্ধাৰ কৰিম বুলি সিদ্ধান্ত কৰিয়ে আজি এই মহা আয়োজন কৰা হৈছে। আমাৰ ইয়াত মানে যি ঘৰ বিয়া পতা হৈছে 10খন বিয়া পতা হৈছে। 10খন বিয়া মানে অকলশৰীয়া মানুহ হোৱাৰ কাৰণে তেওঁলোকে পাতিবলৈ অসমৰ্থ আৰু পৰিচালনা কৰা মানুহৰ অভাৱৰ কাৰণে তেওঁলোকে বহুত দিন মানে বিয়া নোহোৱাকৈ থাকিবলগীয়া হৈছে। সেয়েহে আমি ৰাইজ সকলো বহি পেলাই আমি এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ যিখিনি মানুহ মানে অবিয়াই হৈ আছে তেওঁলোকক মানে আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি সকলো একগোট হৈ পেলাই আজি এই বিবাহটো আমি আয়োজন কৰা হৈছে নামঘৰতে। অসুবিধা বিবাহ যদি নহয় তাৰমানে সমাজত বহুত অসুবিধা হয়। আগত বহিব নোৱাৰে, তেওঁলোকে কিবা এটা বস্তু দিব নোৱাৰে, ভকতক মানে খুৱাব নোৱাৰে, চাহ পানী দিব নোৱাৰে, তেনেকুৱা কিছুমান কথাৰ কাৰণে তেওঁলোক বহুত পিছ পৰি থকা হৈছিল। সেইকাৰণে আজি ৰাইজ সকলো গোট খাই লৈ পেলাই আজি আমাৰ ভৰি মন্দিৰতে আমি বিবাহ এখন আয়োজন কৰিছোঁ। ৰাইজে মিলি কৰিছোঁ। কোনো ধৰণৰ তেওঁলোকৰ কষ্ট পোৱা নাই। আমি যিমান খৰচ কৰিব লাগে আমি ৰাইজেই কৰিছোঁ আৰু ৰাইজে সকলোবিলাক মানে টকা পইচা খৰচ কৰি পেলাই যি মানে মাহ প্ৰসাদ সকলোবিলাক আৰু নাই প্ৰথম আমি কৰিছোঁ। আমি মানে কিছু মানে হেৰিয়াৰ কাৰণে মানে তেওঁলোকে যি সমাজৰ পৰা যিখিনি মানে সামাজিক যিখিনি নিয়ম নীতি সেইখিনি হেৰি কৰি পেলাই মানে আলোচনা কৰি পেলাই যে আমি তেওঁলোকক আমাৰ সমাজৰ মাজত এঘৰীয়া নকৰি পেলাই আমি সকলো মিলি প্ৰীতি থাকিবৰ কাৰণে আমি এই আয়োজন কৰা হৈছে।